কাৰণে যেহেতুকে এটা আমাৰ সপোন আছিলে, যেহেতুকে আমি সমাজকৰ্মী কুশল চন্দ্ৰ মেছৰ সোঁৱৰণত যেহেতুকে তেওঁ ঢুকুৱা আজি 5 বছৰ হৈ গ'ল, আমি পাতিব নোৱাৰা কাৰণে তেওঁ পৰিয়ালবৰ্গতো আমি যেতিয়া আমি পন্তি প্ৰজ্বলন কৰোঁ তেওঁক আমি দুখ প্ৰকাশ কৰিছোঁ। বাৰু যি কি নহওক লাগিলে আমি আজি এই সুন্দৰ এটা দিনত উপস্থিত পাইছোঁহি। আজি তেওঁ বিশেষকৈ ভাল পাইছিলে, তেওঁ দবা খেল প্ৰতিযোগিতা পাতিছিল। তেওঁ 9 বছৰকৈ শিৱসাগৰ জিলাৰ দবা সন্থাৰ তেওঁ প্ৰেচিডেণ্টৰ দায়িত্বত আছিলে আৰু তেওঁ বিভিন্ন সামাজিক কামত তেওঁ জড়িত হৈছিলে। সাহিত্য, সংস্কৃতি, খেল কৰি আদিৰ বিভিন্ন অনুষ্ঠানৰ লগত আমাৰ লগত জড়িত হৈ আছিলে। তেওঁক মই শ্ৰদ্ধা জনাইছোঁ, পৰিয়ালবৰ্গক মই সমবেদনা জনাইছোঁ। আৰু আজি যি এই দবা খেল সঁচাকৈ আমি এই অঞ্চলত শিৱসাগৰ এই অঞ্চলত বিশেষকৈ হাঁহচৰা অঞ্চলত আজিলৈকে আমি জনাবা আজি মোৰ প্ৰায় বহুত বছৰ হ'ল বুলি ক'ব, আজিলৈকে দবা খেল হোৱা নাই। এইটো এটা ভাল পদক্ষেপ লৈছে আমাৰ সমিতিয়ে। আৰু তেওঁ যি তেওঁ সপোন, সেই সপোনটো তেওঁ বাস্তৱ হ'ব বুলি মই আশা কৰিছোঁ। আৰু যিসকল দেখিছোঁ আজি মই যিটো দবা খেলৰ লগত ডাঙৰ সৰু কোনো প্ৰশ্ন নাই, তাৰমানে সৰু ল'ৰাই ডাঙৰজনক ঘৰৰ পৰাই, ডাঙৰজনৰ সৰু ল'ৰা ঘৰৰ পৰাই। এইটো এটা বুদ্ধিমত্তা খেল। এইটো সঁচাকৈ এই উঠি অহা প্ৰজন্ম মোবাইল পৰা আঁতৰত ৰাখি এই যে খেলটো যে কৰিছে এই অনুষ্ঠানটোৱে সিহঁতক ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ ভৱিষ্যত উন্নতি কামনা কৰিছোঁ। যিহেতুকে যিসকল প্ৰতিযোগী আহিছে অসমৰ অবিভক্ত শিৱসাগৰ জিলা, চৰাইদেউ, যোৰহাট, আমাৰ শিৱসাগৰ জিলাৰ যিখন প্ৰতিনিধি আহিছে তেওঁলোকে যোগ কৰিছে। বিশেষকৈ মাক বাপেকৰ যিটো উৎসাহ আৰু ল'ৰা ছোৱালীক যিটো উৎসাহ দেখুৱাইছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু যাতে এই দবা খেলটো আগলৈ আৰু অলপ উন্নত হওক এইটো কামনা কৰিছোঁ। আৰু মই এটা অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতুকে কুশল চন্দ্ৰ মেছ 9 বছৰকৈ তেওঁ সভাপতিত্বৰ দায়িত্বত থাকি এতিয়া সভা হৈ গ'লে, তেওঁৰ সোঁৱৰণত কিন্তু আজিলৈকে একো এটা পতা মই চকুত পৰা নাই। মই কাকো দুখ দিব নিবিচাৰোঁ। তেওঁৰ নামত যদি তেনেকুৱা এটা আমি দীঘলীয়াকৈ যদি প্ৰতি বছৰে কিবা এটা অনুষ্ঠান এটা পাতিব পাৰোঁ, আমাৰ তেওঁক বিশেষকৈ আমি তেওঁ সোঁৱৰণত তেওঁ জীয়াই ৰাখিব পাৰিম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। হাঁহচৰা অঞ্চলৰ একালৰ বিশিষ্ট সমাজকৰ্মী তথা সমাজ জীৱনৰ বিভিন্ন চুকলৈ তেখেতে অৱদান আগবঢ়াই গৈছিল। আৰু এজন হাঁহচৰাৰ সুযোগ্য সন্তান কুশল চন্দ্ৰ মেছ ডাঙৰীয়াৰ সোঁৱৰণত সমূহ হাঁহচৰাবাসী ৰাইজৰ উদ্যোগত আৰু শিৱসাগৰ জিলা দবা সন্থাৰ সহযোগত আজি অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত যি মুকলি প্ৰাইজমণি দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত 130 জন জিলাৰ বিভিন্ন 137 জন প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। আৰু ইয়াত জিলাৰ আগশাৰীৰ যিসকল খেলুৱৈ সেইসকলে অংশগ্ৰহণ কৰিছে। আমি দেখিছোঁ যে ৰাতিপুৱাৰ পৰা কুশল চন্দ্ৰ মেছ ডাঙৰীয়াৰ যি কৰ্মৰাজি, এই কৰ্মৰাজিক সোঁৱৰণ কৰিবৰ কাৰণে সমূহ হাঁহচৰাবাসী ৰাইজ ওলাই আহিছে। আৰু গোটেই ৰাইজে ইয়াত লোকাৰণ্য হৈছে। প্ৰতিযোগী সংখ্যাও যথেষ্ট। আৰু এই প্ৰতিযোগিতাখন ফিডে চুইচ লীগ পদ্ধতিৰে অনুষ্ঠিত হৈছে। এখন খুব উন্নত মানদণ্ডৰ খেল হৈছে। আৰু এই প্ৰতিযোগিতাত সকলো শ্ৰেণীৰ ৰাইজ জড়িত হৈ পৰিছে। এইকাৰণে যে যিজন ব্যক্তিৰ সোঁৱৰণিত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে তেখেত এজন বিশিষ্ট সমাজকৰ্মী, সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ তেখেতৰ অৱদান আগবঢ়াই গৈছে, তেখেতে বৰঙণি আগবঢ়াই গৈছে। আৰু সেইকাৰণে তেখেতৰ পবিত্ৰ সোঁৱৰণত আজি প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। আমি ভাল পাইছোঁ যে সকলো ৰাইজ ওলাই আহিছে আৰু প্ৰত্যেকেই আজি তেখেতৰ যি স্মৃতি, এই স্মৃতি সোঁৱৰণ কৰি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। এই প্ৰতিযোগিতাত যথেষ্ট প্ৰাইজমণিও আছে। আৰু প্ৰতিযোগীসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল হৈছে, য'ত আমাৰ 6টা ৰাউণ্ড খেল হ'ব। ইয়াৰ পিছতে আকৌ বিভিন্ন কাৰ্যসূচী আছে। পুৱাৰ পৰা আপোনালোকে দেখিছে যে ইয়াত পতাকা উত্তোলনৰ পৰা আদি কৰি বৃক্ষৰোপণলৈকে, স্মৃতি চাৰণৰ পৰা আদি কৰি বিভিন্ন প্ৰতিযোগিতাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে। গতিকে এখন সৰ্বাংগ সুন্দৰ খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত হাঁহচৰাবাসী ৰাইজ, বিশেষকৈ হাঁহচৰা হাইস্কুলৰ শিক্ষক কৰ্মচাৰীৰ পৰা আদি কৰি ইয়াৰ স্থানীয় ৰাইজ সকলোৱে জড়িত হৈ গৈছে। অভিভাৱকসকলো আহিছে। আমি সঁচাকৈ এখন ভাল খেল আমি উপভোগ কৰিবলৈ পাইছোঁ। আৰু যিখন প্ৰতিযোগিতাৰ যোগেদি আমাৰ নতুন বহু প্লেয়াৰ ইয়াত ওলাই আহিছে, নতুন খেলুৱৈ যথেষ্ট যোগদান কৰিছে। সেইসকলে প্ৰতিভা বিকাশ কৰিবৰ কাৰণে এখন সৰ্বাংগ সুন্দৰ খেল বুলি ভাবিছোঁ। আৰু ইয়াকে কৈ সামৰণি মাৰিছোঁ। আমাৰ কাৰ্যসূচী হিচাপত আমি গোটেই অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰত মুকলি দবা প্ৰতিযোগিতা আৰু বয়সভিত্তিক যিকেইখন খেল আছিলে সেইকেইখনৰ উপৰিও আমি মুকলি সভাৰ এটা কাৰ্যসূচী ৰাখিছোঁ। তাত আমাৰ এই অঞ্চলৰ নহয় সমগ্ৰ অসমৰে গৌৰৱ পদ্মশ্ৰী বঁটাপ্ৰাপক ৰেৱকান্ত মহন্তদেৱক আমি ৰাজহুৱাভাৱে ইয়াত সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আহি ইয়াতে এই ৰাজহুৱা সম্বৰ্ধনাতে তেওঁক সম্বৰ্ধনা জনাব। আৰু নিশালৈ আমি জোনাকী মেল
আমি অনুষ্ঠিত কৰিবলৈ গৈছোঁ। বতৰৰ প্ৰতিকূল অৱস্থাৰ স্বত্তেও বিভিন্ন প্ৰান্তৰ অবিভক্ত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগী আহি আমাৰ মাজত উপস্থিত হৈছে। প্ৰায় 154জন প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমি প্ৰয়াত মেচ ডাঙৰীয়া বিষয়ে এনেকুৱা ভাবোঁ যে তেখেত আমাৰ মাজত এতিয়া মানে তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজি আমি তেখেতৰ সামাজিক যি অৱদান, সেই অৱদানক আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। আৰু তাৰ বাবে আমি তেওঁ স্মৰণ কৰি আজি এনেধৰণে এটি অনুষ্ঠান আমি তেখেতক পূৰণ কৰিবৰ কাৰণে আমি আয়োজন কৰিছোঁ।